নিবনুৱাক লুটিবলৈ দেউলীয়া চৰকাৰৰ নতুন পন্থা। নিযুক্তিৰ নামত চৰকাৰে চলাব দিন ডকাইতি। 50 টকাৰ ফিক্স প্ৰাইচত 11 লাখ নিবনুৱালৈ হতকাৰী অফাৰ। পইচা দিয়ক, উত্তৰ বহি লওক। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা। প্ৰথমে শুনক এখন চিৰিয়াখানাৰ কাহিনী। বাঘ সিংহৰে ভৰপূৰ এখন চিৰিয়াখানাত এবাৰ পৰ্যটকসকলক বিনামূলীয়াকৈ প্ৰৱেশ কৰিব দিয়া হ'ল। উৎফুল্লিত হৈ পৰ্যটকসকলে প্ৰৱেশ কৰিলে চিৰিয়াখানাত। তাৰ পিছতেই চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰস্থানৰ দুৱাৰ বন্ধ কৰি পৰ্যটকসকলক দিলে এটা সাংঘাতিক চৰ্ত অনুসৰি চিৰিয়াখানাৰ পৰা ওলাবলৈ হ'লে পৰ্যটকসকলে ভৰিব লাগিব 50 টকাকৈ, অন্যথা এৰি দিয়া হ'ব চিৰিয়াখানাত থকা সমস্ত বাঘ আৰু সিংহ। ভয়তে কম্পমান হৈ পৰ্যটকসকলে কৰ্তৃপক্ষক 50 টকাকৈ দি প্ৰস্থান কৰিলে চিৰিয়াখানাৰ পৰা। অনুৰূপ ঘটনাই যেন হ'বলৈ গৈ আছে এইখন অসমত। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাত 3127টা পদৰ বিপৰীতে অৱতীৰ্ণ হৈছে 11 লক্ষাধিক প্ৰাৰ্থী। অৰ্থাৎ একোটা পদৰ বাবে গড় হিচাপত 360গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। 3 সহস্ৰাধিক পদৰ বিপৰীতে 11 লক্ষাধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'বলগীয়া হোৱা ঘটনাই অসমৰ নিবনুৱা সমস্যাৰ জটিল ৰূপটো পুনৰবাৰ স্পষ্টভাৱে উদঙাই দিছে। তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। নিযুক্তি পৰীক্ষাৰ প্ৰসংগত বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি। যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। শেহতীয়াকৈ হৈ যোৱা নিযুক্তি পৰীক্ষাৰ OMR চিট বিচাৰি আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে নিজেই নিৰীক্ষণ কৰিব পাৰিব উত্তৰ বহি। 27 তাৰিখৰ পৰা কৰিব পাৰিব আবেদন। তাৰ বাবদ আবেদনকাৰীয়ে প্ৰদান কৰিব লাগিব 50 টকাকৈ। 11 লাখ পৰীক্ষাৰ্থীয়ে নিজৰ উত্তৰ বহীখন পাবলৈ এতিয়া চৰকাৰক 50 টকাকৈ প্ৰদান কৰিলে অসম চৰকাৰে পৰীক্ষাৰ্থী নিবনুৱাৰ পৰা লাভ কৰিব 5,50 লাখ টকা। নিযুক্তি প্ৰদানৰ নামত নিবনুৱাক লুটিবলৈ অভিসন্ধি ৰচিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে? নে নিবনুৱাক লুটপাট চলাবলৈ কৰা এই কাৰ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদঙাব বিচাৰিছে চৰকাৰৰ চৰম দেউলীয়া অৱস্থা? নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ দ্য ট্ৰুথ।